নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো আমাৰ চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, 2025 বৰ্ষৰ সমাগত সূৰ্যগ্ৰহণ, মহাসূৰ্যগ্ৰহণ এইবাৰ পৰিছে 29 মাৰ্চ আৰু অসমীয়া চ'ত মাহৰ 15 তাৰিখ শনিবাৰে। এই দিনটোত শনি ভগৱানৰ কৃপাত 6 ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্যৰ দুৱাৰ মুকলি হ'বলৈ গৈ আছে। যিহেতু এইবাৰ শনিবাৰে সূৰ্যগ্ৰহণ পৰিছে, লগতে এই শনিবাৰৰ দিনটোত অমাৱস্যা আছে। এই শনি অমাৱস্যাৰ দিনা মহাসূৰ্যগ্ৰহণৰ এক বিৰল সংযোগৰ ফলত শনি ভগৱানৰ কৃপাত এই 6 ৰাশিৰ জাতক জাতিকাসকলে খুব ভাগ্যত তেওঁলোকে ভাল ফল লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। লগতে এই মহাসূৰ্যগ্ৰহণৰ দিনটোত যিসকল জাতক জাতিকা অৰ্থাৎ এই 6 ৰাশিৰ জাতক জাতিকাসকলৰ লগতে বাকী যি 6 ৰাশি আছে অৰ্থাৎ 12 ৰাশিৰ জাতক জাতিকাসকলে এই দিনটোত এটা বস্তু কেতিয়াও নাখাব। যদি এটা বস্তু খায় তেতিয়াহ'লে তেওঁলোকৰ জীৱনত বিভিন্ন সমস্যাই আগুৰি ধৰিব পাৰে। তাৰ প্ৰতি লক্ষ্য ৰখাটো খুবেই জৰুৰী। ভিডিঅ'টোত আমি এই ভাগ্যৱান 6 ৰাশিৰ জাতক জাতিকাসকলৰ লগতে প্ৰতিজন ব্যক্তিৰ বাবে এনেকুৱা এটা বস্তু শ্বেয়াৰ কৰিম, যিটো বস্তু আপুনি মহাসূৰ্যগ্ৰহণৰ দিনা কেতিয়াও ভুলতো খোৱাটো উচিত নহয়। তাৰ প্ৰতি প্ৰতিজন ব্যক্তিয়ে সাৱধান হোৱাটো খুবেই জৰুৰী। যদি আপুনি সূৰ্যগ্ৰহণৰ ভাল প্ৰভাৱ লাভ কৰিব বিচাৰে তেন্তে আপুনি ইয়াৰ প্ৰতি সাৱধান হোৱাটো খুবেই জৰুৰী। সেইবাবে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, তেতিয়া সুন্দৰভাৱে আপুনি সকলোবিলাক কথা জানিব পাৰিব। এই 6 ৰাশিৰ ভিতৰত আপোনাৰ ৰাশিটো আছে নে নাই আপুনি সুন্দৰভাৱে তেতিয়া জানিব পাৰিব। শনি ভগৱানৰ কৃপা দৃষ্টি লাভ কৰিবৰ বাবে প্ৰতিজন ব্যক্তিয়ে মনে প্ৰাণে কামনা কৰে। শনিৰ দোষৰ পৰা মুক্ত হ'বৰ বাবে প্ৰতিজন ব্যক্তিয়ে কামনা কৰে। যদি আপোনাৰ জীৱনতো শনিৰ দোষ আছে, শনিৰ দোষৰ ফলত আপুনি উন্নতিৰ ক্ষেত্ৰতেই হওক বা আপুনি ব্যৱসায়িক ক্ষেত্ৰতেই হওক, যিকোনো যদি আপুনি বাধাৰ সন্মুখীন হয় তেনে ক্ষেত্ৰত আপুনি শনিৰ দোষত আবদ্ধ হৈ থাকিব পাৰে। এইভাবে আপোনাৰ যদি এই 6 ৰাশিৰ ভিতৰত ৰাশিটো আছে তেন্তে আপোনাৰ এই শনিৰ দোষ দূৰ হৈ পৰিব মহাসূৰ্যগ্ৰহণৰ এই সময়ছোৱাৰ পৰা। এই দিনটোৰ পৰা আপুনি যিকোনো ক্ষেত্ৰত উন্নতি হ'ব পাৰিব আৰু যিকোনো ক্ষেত্ৰত আপুনি কোনো বাধা নোহোৱাকৈ যিকোনো কাম আপুনি সম্পূৰ্ণ কৰি তুলিবলৈ সক্ষম হ'ব পাৰিব। গতিকে প্ৰিয় দৰ্শক, আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি ভক্তি মনেৰে কমেণ্ট ছেকশ্যনলৈ গৈ শনি ভগৱানৰ নামত এটা অৱশ্যেই কমেণ্ট লিখিব। লগতে শনি ভগৱানৰ নামত আপুনি ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। যদি আপুনি প্ৰথমবাৰ আমাৰ চেনেলটোৰ ভিডিঅ' চাই আছে, প্ৰথমবাৰ আমাৰ চেনেলটোত ভিজিট কৰিছে, তেন্তে প্ৰিয় দৰ্শক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে নটিফিকেশ্যন বেলটো অন কৰি ৰাখিব। যেতিয়াই আমি নতুন ভিডিঅ' আপলোড কৰিম তেতিয়া আপুনি সকলোতকৈ আগত এই চেনেলটোত দেখিবলৈ পাব। এই চেনেলটোৰ জৰিয়তে আপুনি প্ৰতিদিনে এটা নজনা কথা জানিবৰ বাবে সক্ষম হ'ব পাৰিব। সেইবাবে প্ৰতিজন ব্যক্তিয়ে এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, সূৰ্যগ্ৰহণ কিমান সময়ৰ পৰা লাগিব আৰু কিমান সময়লৈকে থাকিব, আহক আমি প্ৰথমেই তাৰ বিষয়ে জানি লওঁ। প্ৰিয় দৰ্শক, চন্দ্ৰগ্ৰহণৰ পাছতেই এতিয়া শীঘ্ৰেই বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ আৰম্ভ হ'ব। বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ 29 মাৰ্চ শনিবাৰে হ'বলৈ গৈ আছে। প্ৰিয় দৰ্শক, জ্যোতিষশাস্ত্ৰৰ হিচাপ অনুসৰি চ'তৰ নৱৰাত্ৰি সূৰ্যগ্ৰহণৰ ঠিক 5 দিনৰ পৰাই আৰম্ভ হ'ব। অৰ্থাৎ মা দুৰ্গাৰ পূজা পিছদিনাৰ পৰাই আৰম্ভ হ'ব। এই দিনটোৰ পৰাই শুভ দিন আৰম্ভ হ'ব। জ্যোতিষশাস্ত্ৰৰ অনুসৰি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণৰ দিনা এই 6 ৰাশিৰ জাতক জাতিকাসকলে খুব ভাগ্যত ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব।
অশুভ শক্তি তেওঁলোকৰ অৰ্থাৎ জীৱনত থকা যি অশুভ ফলাফল আছে সেই অশুভ ফলাফলবোৰ হ'ব এই জাতক জাতিকাসকলৰ। সূৰ্য আৰু পৃথিৱীৰ মাজত চন্দ্ৰই অৱস্থান কৰিলে সূৰ্যগ্ৰহণ হয়। যেতিয়া চন্দ্ৰই সূৰ্যক সম্পূৰ্ণৰূপে ঢাকি পেলায় তেতিয়া তাক পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ বুলি কোৱা হয়। কিন্তু যেতিয়া সম্পূৰ্ণৰূপে ঢাকি ৰাখিব নোৱাৰে তাক আকংশিক বুলি কোৱা হয়। 2025 বৰ্ষৰ 29 মাৰ্চত আৰম্ভ হ'বলৈ গৈ আছে সংকিক সূৰ্যগ্ৰহণ। এই সময়ত চন্দ্ৰই সূৰ্যৰ প্ৰায় 93% ঢাকি পেলাব। এই সময়তে এটা পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ দৰে পৰিস্থিতি হ'লেও 100% নোহোৱাৰ বাবে তাৰ পূৰ্ণগ্ৰাস বুলি কোৱা নহ'ব। এই গ্ৰহণ উত্তৰ আমেৰিকা আৰু কিছু অংশত দৃশ্যমান হ'ব। দৰ্শক, চ'তৰ নৱৰাত্ৰিৰ পূৰ্বেই আৰম্ভ হ'ব বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ আৰু এই সূৰ্যগ্ৰহণ আৰম্ভ হ'ব 29 মাৰ্চ দুপৰীয়া 2:21 পৰা আৰম্ভ হ'ব আৰু সন্ধিয়া 6:16 পৰ্যন্ত এই সূৰ্যগ্ৰহণ চলি থাকিব। গ্ৰহণৰ মুঠ সময়কাল হ'ব 3 ঘণ্টা 53 মিনিট। বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ ইউৰোপ, উত্তৰ এছিয়া, উত্তৰ পশ্চিম আফ্ৰিকা, উত্তৰ আমেৰিকা এই দেশসমূহত দৃশ্যমান হ'বলৈ গৈ আছে। প্ৰিয় দৰ্শক, পঞ্জিকাৰ অনুসৰি সূৰ্যগ্ৰহণৰ দিনটোতে শনি অমাৱস্যা হ'ব। অমাৱস্যা যিহেতু শনিবাৰৰ দিনটোত হ'ব গতিকে এই অমাৱস্যাক শনি অমাৱস্যা বুলি কোৱা হয়। ইফালে এই অমাৱস্যাত সূৰ্যগ্ৰহণ আৰু আনফালে শনি অমাৱস্যা এক বিৰল সংযোগৰ বাবে এক শুভ সংযোগ সৃষ্টি হ'বলৈ গৈ আছে, যাৰ ফলত এই 6 ৰাশিৰ জাতক জাতিকাসকল বহু উপকৃত হ'ব। ইফালে শনি অমাৱস্যাৰ দিনাই শনিদেৱে 18 বছৰৰ পিছত নিজৰ ৰাশি সলনি কৰিবলৈ ওলাইছে। ফলত একাধিক ৰাশিৰ থলুৱা লোকসকলে সুবিধা লাভ কৰিব পাৰে। বিশেষকৈ এই 6 ৰাশিৰ জাতক জাতিকাসকলে লাভৰ মুখ চাবলৈ গৈ আছে। তেন্তে প্ৰিয় দৰ্শক, আহক আমি বেছি পলম নকৰি এই ভাগ্যৱান 6 ৰাশিৰ বিষয়ে প্ৰথমে আমি জানি লওঁ। তাৰ পিছত আপোনালোকক জনাম আপুনি এই সূৰ্যগ্ৰহণৰ দিনা কি বস্তু কেতিয়াও খাব নালাগে, কি বস্তু আপুনি খোৱাৰ পৰা বিৰত থাকিব লাগিব। প্ৰতিজন ব্যক্তিয়ে আপুনি সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব। তেন্তে আহক বেছি পলম নকৰি আমি ৰাশিকেইটাৰ মাজলৈ আগবাঢ়ো। 1 নম্বৰ ৰাশিটো হৈছে মেষ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো অ, আ, লৰে আৰম্ভ, ৰাশি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো মেষ ৰাশি হয়। মেষ ৰাশিৰ জাতক জাতিকাসকলে এই সূৰ্যগ্ৰহণৰ দিনটোৰ পৰা তেওঁলোকৰ যদি শনিৰ দোষ আছে সেই শনিৰ দোষ দূৰ হ'বলৈ গৈ আছে। এই সূৰ্যগ্ৰহণ মেষ ৰাশিৰ স্থানীয় লোকসকলৰ বাবে আৰ্থিকভাৱে অনুকূল বুলি বিবেচিত হৈছে। সূৰ্যগ্ৰহণৰ সুপ্ৰভাৱৰ বাবে আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। এই সময়ত আপুনি লাভ কৰিব সৌভাগ্য সম্পূৰ্ণৰূপে সমৰ্থন হ'ব। ইয়াৰ লগতে এই সময়ছোৱাত খৰচত আপুনি খৰচৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। নিয়ন্ত্ৰণ আপুনি ৰাখিব লাগিব। আপুনি নিয়ন্ত্ৰণ ৰাখিহে টকা পইচা খৰচ কৰিব লাগিব। নহ'লে আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। তাৰ প্ৰতি আপুনি সাৱধান হোৱাটো খুবেই জৰুৰী। প্ৰিয় দৰ্শক, এই সূৰ্যগ্ৰহণৰ সময়খিনিৰ পৰা ছাত্ৰ ছাত্ৰী আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ অনুকূল হ'বলৈ গৈ আছে। এই সূৰ্যগ্ৰহণে মেষ ৰাশিৰ স্থানীয় লোকসকলৰ বাবে খুব ভাল খবৰ কঢ়িয়াই আনিব। তেওঁলোকৰ যদি পাৰিবাৰিক জীৱনত কিবা বাধা বিঘিনি সমস্যা আছে, শনিৰ দোষৰ ফলত যদি তেওঁলোকে বাধা বিঘিনিৰ সন্মুখীন হৈ কেতিয়াও ব্যৱসায় ক্ষেত্ৰতে হওক বা যিকোনো কাম সম্পূৰ্ণ কৰি তুলিব পৰা নাই, তেন্তে সেই বাধাত বিঘিনি শনিৰ দোষ দূৰ হ'বলৈ গৈ আছে। আপোনাৰ যদি শনিৰ দোষত যিকোনো সমস্যা আপুনি সন্মুখীন হৈ আছে তেন্তে আপুনি শনিবাৰৰ দিনা
শনি ভগৱানৰ নামত এগছি আপুনি তিল তেল অৱশ্যেই অৰ্পণ কৰিব। প্ৰতিটো শনিবাৰে যদি আপুনি এনে কৰিব পাৰে খুব কম দিনৰ ভিতৰতে আপুনি খুব ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। শনি ভগৱানৰ কৃপা দৃষ্টি পাবৰ বাবে আপুনি বহুতো উপায় কৰিব পাৰে। যেনে আপুনি ক'লা বস্তু দান কৰিব পাৰে। সেয়া লাগিলে ছাতিয়ে হওক বা কম্বলেই হওক বা চেণ্ডেলেই হওক, আপুনি যিকোনো বস্তু দুখীয়া দৰিদ্ৰ ব্যক্তিক দান কৰিব পাৰিলে, আপুনি দুখীয়া মানুহক সহায় কৰিব পাৰিলে, তেনে ক্ষেত্ৰত শনি ভগৱান খুবেই প্ৰসন্ন হয়। শনি ভগৱান হৈছে এজন ন্যায়ৰ দেৱতা। যিজনে ভাল কৰ্ম কৰিব সেইজনক শনি ভগৱানে ভাল কৰ্মৰ ভাল ফলাফল দিয়ে, আৰু যিয়ে বেয়া কৰ্ম কৰিব তেওঁক সদায় বেয়া ফল লগালগ প্ৰদান কৰে। প্ৰিয় দৰ্শক, ইয়াৰ উপৰিও মেষ ৰাশিৰ জাতক জাতিকাসকলে এই সময়ছোৱাত সৌভাগ্য আপোনালোকৰ লগত সম্পূৰ্ণৰূপে সহায় হৈ থাকিব। তদুপৰিও এই সময়ছোৱাত আপুনি ব্যয়ত নিৰন্তৰ থাকিব লাগিব। এইবাৰ জানো আহক আমি ২ নম্বৰ ৰাশিটোৰ বিষয়ে। ২ নম্বৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো অন্ত্য ড আৰু হৰে আৰম্ভ হয়, ৰাশি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো কৰ্কট ৰাশি হয়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলেও বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ আৰু শনি অমাৱস্যাৰ দিনটোৰ পৰা কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অতি শুভ আৰু অনুকূল বুলি গণ্য কৰা হৈছে। এই সূৰ্যগ্ৰহণৰ সুপ্ৰভাৱৰ বাবে চাকৰি ব্যৱসায় ক্ষেত্ৰত প্ৰচুৰভাৱে আৰ্থিক অগ্ৰগতি দেখিবলৈ সক্ষম হ'ব পাৰে। ব্যৱসায়িক আৰ্থিক অৱস্থা আপোনাৰ ভাল হ'বলৈ গৈ আছে। বন্ধু বান্ধৱীৰ সহায়ত আপুনি এটা ভাল চাকৰিৰ অফাৰো লাভ কৰাৰ সম্ভাৱনা আছে। আইনী বিবাদৰ পৰা আপুনি মুক্ত পোৱাৰো সম্ভাৱনা আছে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে চেষ্টা চলাই থকা ব্যক্তিসকলৰ খুব ভাল হ'বলৈ গৈ আছে। এই সময়খিনিত সৌভাগ্য আপোনাৰ লগত সম্পূৰ্ণৰূপে সহায় হৈ থাকিব। এই সূৰ্যগ্ৰহণৰ সময়খিনিত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে সূৰ্যগ্ৰহণৰ শুভ প্ৰভাৱৰ বাবে তেওঁলোকে খুব ভাল ফল লগতে শনিৰ দোষৰ পৰা শনি দেৱতাৰ কৃপাত মুক্ত হ'ব পাৰিব। তেওঁলোকে ব্যৱসায়িক ক্ষেত্ৰতেই হওক বা চাকৰিৰ ক্ষেত্ৰতেই হওক, সমাজতেই হওক, তেওঁলোকৰ মান সন্মান বৃদ্ধি হ'বলৈ গৈ আছে। যদি শনিৰ দোষত তেওঁলোকে আবদ্ধ, শনিৰ দোষত উন্নতি হোৱা নাই, তেন্তে সেই শনিৰ দোষ দূৰ হোৱাৰ সম্ভাৱনা আছে এই ৰাশিৰ জাতক জাতিকাসকলৰ। শনি অমাৱস্যাৰ আৰু সূৰ্যগ্ৰহণৰ খুব ভাল প্ৰভাৱৰ বাবে বিৰল সংযোগৰ বাবে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এই সময়খিনিত যিকোনো কাম আৰম্ভ কৰিলে সম্পূৰ্ণ সুফল লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি ৩ নম্বৰ ৰাশিটোৰ বিষয়ে। তাৰ আগতে যদি আপুনি ভিডিঅ'টোত ইমানলৈকে এটা লাইক কৰা নাই, তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, ৩ নম্বৰ ৰাশিটো হৈছে তুলা ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো ৰ আৰু দন্ত্যাতৰে আৰম্ভ, জ্যোতি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো তুলা ৰাশি হয়। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও এই বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণে তেওঁলোকৰ জীৱনলৈ সুপ্ৰভাৱ কঢ়িয়াই আনিব। সুপ্ৰভাৱৰ বাবে পাৰিবাৰিক জীৱনত সুখ সৃষ্টি হ'বলৈ গৈ আছে। বছৰৰ প্ৰথমটো মহা সূৰ্যগ্ৰহণৰ সুপ্ৰভাৱৰ বাবে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ পৰিয়ালৰ সকলো সদস্যৰ মাজত প্ৰাৰম্ভিক ভুল বুজাবুজি সাৱধান হোৱাটো জৰুৰী। সাৱধান হ'ব। বিবাহিত জীৱনত খুব ভাল সম্পৰ্ক হ'ব। জীৱনত থকা অৰ্থাৎ বিবাহিত জীৱনত থকা সমস্যাসমূহ দূৰ হ'বলৈ গৈ আছে। নৱবিবাহিত দাম্পত্যৰ কিছু ভাল খবৰ পোৱাৰো সম্ভাৱনা আছে এই সময়খিনিৰ পৰা। এই সময়খিনিৰ পৰা ব্যৱসায়িক আৰ্থিক বিনিয়োগৰ পৰা যথেষ্ট আপুনি লাভ কৰাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত এই সময়খিনিৰ পৰা আপোনাৰ কামৰ শলাগ লোৱাৰ আপুনি বহু মানুহ লগ পাবলৈ সক্ষম আছে। বহু মানুহে আপোনাৰ কাম কাজ দেখি শলাগিব। আপোনাৰ সুনাম বৃদ্ধি হ'ব।
সমাজত আপোনাৰ মান সন্মান বৃদ্ধি হ'বলৈ গৈ আছে বছৰৰ প্ৰথমটো মহা সূৰ্যগ্ৰহণ আৰু শনি অমাৱস্যাৰ দিনটোৰ পৰা। এই দিনটোৰ পৰা আপুনি আপোনাৰ ভাগ্যত শনি ভগৱানৰ কৃপা দৃষ্টি লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। শনি ভগৱানৰ কৃপা দৃষ্টি আপুনি লাভ কৰিলে আপুনি বাধা বিঘিনি নোহোৱাকৈ জীৱনত সকলো ক্ষেত্ৰতে উন্নতি হ'বলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, বছৰৰ প্ৰথমটো মহা সূৰ্যগ্ৰহণৰ দিনটোৰ পৰা বন্ধু বান্ধৱীৰ সহায়ত আপুনি যিকোনো আইনী গোচৰত ভাল স্থানত থাকিব পৰাৰ সম্ভাৱনা আছে। বন্ধুৰ সহায়ত আপুনি এটা ভাল চাকৰি পোৱাৰো সম্ভাৱনা আছে। বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ আৰু শনি অমাৱস্যাৰ দিনটোৰ পৰা তুলা ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনলৈ খুব ভাল খবৰ আহিবলৈ গৈ আছে। শুভ সময় আৰু অনুকূল হ'বলৈ গৈ আছে। এই সূৰ্যগ্ৰহণৰ সুপ্ৰভাৱৰ বাবে চাকৰি ব্যৱসায়ত যথেষ্ট পৰিমাণে আপুনি আৰ্থিক অৰ্থনৈতিক উন্নতি দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত আপুনি আৰ্থিক অৱস্থা আগতকৈ আপুনি বহুগুণে ভাল দেখিবলৈ পাব। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি 4 নম্বৰ ৰাশিটোৰ বিষয়ে। 4 নম্বৰ ৰাশিটো হৈছে ধনু ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো দন্তীয়া ধ, ভ, ফৰে আৰম্ভ, জ্যোতি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো ধনু ৰাশি হয়। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও ধনু ৰাশিৰ ব্যক্তিসকলে এই মহা সূৰ্যগ্ৰহণৰ পিছৰ সময়খিনিৰ পৰা তেওঁলোকে ভাগ্যত ভাল ফল পাব। ধনু ৰাশিৰ স্থানীয় লোকসকলৰ বাবে সূৰ্যগ্ৰহণৰ পিছৰ পৰা এই সময়খিনিত অলপ কঠোৰ হ'ব পাৰে। কঠিন পৰিস্থিতি আহিব পাৰে জীৱনলৈ, কিন্তু তেওঁলোকে যদি কঠোৰ পৰিশ্ৰম কৰিব পাৰে তেন্তে তেওঁলোকৰ জীৱনলৈ খুব ভাল ফল আহিব। সেই পৰিশ্ৰমৰ বিনিময়ত তেওঁলোকে এই সময়খিনিত আৰ্থিক সমস্যাৰ সন্মুখীন কেতিয়াও হ'বলগীয়া নহ'ব। যিকোনো লেনদেন কৰিব লগা থাকিলে এই সময়খিনিত আপুনি সাৱধান হ'ব লাগিব। স্বাস্থ্যৰ প্ৰতিও আপুনি অকণমান হ'লেও যত্ন লোৱাটো খুবেই জৰুৰী। এই ৰাশিৰ ব্যক্তিসকলে ব্যৱসায় ক্ষেত্ৰত লেনদেন কৰিব থাকিলে লেনদেন কৰাৰ ক্ষেত্ৰত অলপ ভালদৰে চিন্তা কৰি ভালদৰে খৰচ পাতি কৰাটো খুবেই জৰুৰী। শনি ভগৱানৰ কৃপা দৃষ্টি থকাৰ বাবে ধনু ৰাশিৰ জাতক জাতিকাসকলে তেওঁলোকৰ ব্যৱসায়ত থকা বাধা বিঘিনি সকলো সমস্যা দূৰ কৰি তেওঁলোক উন্নতি হোৱাৰ সম্ভাৱনা আছে। শনি ভগৱানৰ নামত এই ৰাশিৰ জাতক জাতিকাসকলে শনিবাৰৰ দিনা যদি আপুনি ক'লা বস্তু দান কৰিব পাৰে, আপুনি যদি শনিবাৰৰ দিনা আপুনি এগছি শুদ্ধ প্ৰদীপ অৰ্পণ কৰে সৰিয়হৰ তেলৰ, তেনে ক্ষেত্ৰত শনি ভগৱান খুবেই প্ৰসন্ন হ'ব। আপুনি এই দিনটোত অস্বস্থ গছৰ তলত এগছি আপুনি বন্তি জ্বলাব পাৰিলে তিল তেলৰ, তেনে ক্ষেত্ৰত শনি ভগৱান খুবেই প্ৰসন্ন হ'ব। আৰু ক'লা বস্তু আপুনি দান কৰিব পাৰিলে আপোনাৰ সামৰ্থ্য অনুযায়ী, তেনে ক্ষেত্ৰত শনি মহাৰাজ খুবেই প্ৰসন্ন হ'ব আৰু আপোনাৰ জীৱনত যি শনিৰ দুখ দশা আছে সেই দুখ দশা সকলো দূৰ হ'বলৈ সক্ষম হ'ব পাৰিব। কেতিয়াও আপুনি শনিৰ দোষৰ ফলত আপুনি যিকোনো ক্ষেত্ৰত বাধাৰ সন্মুখীন হ'বলগীয়া নহ'ব। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি 5 নম্বৰ ৰাশিটোৰ বিষয়ে। 5 নম্বৰ ৰাশিটো হৈছে মকৰ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো খ আৰু বজ্ঞাজৰে আৰম্ভ, জ্যোতি গণনা অনুসৰি ৰাশি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো মকৰ ৰাশি হয়। মকৰ ৰাশিৰ জাতক জাতিকাসকলে বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ আৰু শনি অমাৱস্যাৰ দিনটোৰ পৰা মকৰ ৰাশিৰ স্থানীয় লোকসকলৰ বাবে অনুকূল হ'ব বুলি গণ্য কৰা হৈছে। শনিদেৱৰ বিশেষ আশীৰ্বাদ থাকিব এই ৰাশিৰ ওপৰত। শনি দেৱতাৰ বিশেষ আশীৰ্বাদত অপচয় কৰাৰ কাম সম্পূৰ্ণ হ'ব, অৰ্থাৎ ৰৈ থকা কামো আপোনাৰ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ পৰা সমৰ্থন পাব। চাকৰিৰ প্ৰত্যাশীসকলে পাব ভাল খবৰ। পূৰ্বপুৰুষৰ সম্পত্তি বৃদ্ধি হোৱাৰো সম্ভাৱনা আছে।
এই সময়ছোৱাত বিনিয়োগৰ পৰা ভাল আপুনি লাভ কৰাৰো সম্ভাৱনা আছে। শনি মহাৰাজৰ কৃপা দৃষ্টিৰ ফলত বাকী থকা কামবোৰো আপোনাৰ সম্পূৰ্ণ হ'ব। এই সময়খিনিত বহু কাম আপুনি ভালদৰে কৰি তুলিব পাৰিব। এই সময়খিনিৰ পৰা বিবাহিত জীৱনত যদি বাধা বিঘিনি আছে, সেই বাধা বিঘিনি দূৰ হ'বলৈ গৈ আছে। লগতে ছাত্ৰ ছাত্ৰীসকলৰ বাবেও খুবেই ভাল। শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে ভাল খবৰ পাবলৈ সক্ষম হ'ব। বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণে এই ৰাশিৰ জীৱনলৈ ভাল সুপ্ৰভাৱ কঢ়িয়াই আনিবলৈ গৈ আছে। ঘৰখনৰ পৰিয়ালৰ সদস্যৰ মাজত সুখ আৰু সমৃদ্ধিৰে ঘৰখন ভৰি পৰিব। বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণৰ সুপ্ৰভাৱে আপুনি আৰ্থিকভাৱে আপোনাৰ ঘৰখন উন্নতি হ'বৰ বাবে খুব ভাল সময় লাভ কৰিবলৈ গৈ আছে। এই সময়খিনিত যিকোনো কাম হাতত ল'লে আপুনি সম্পূৰ্ণ সফল হ'বলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি 6 নম্বৰৰ শেষৰ ৰাশিটোৰ বিষয়ে। তাৰ আগতে যদি আপুনি ইমানলৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে অৱশ্যেই এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। 6 নম্বৰ ৰাশিটো হৈছে মীন ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰ প্ৰথম ছ, দন্ত্যাত আৰু দন্ত্যাই আৰম্ভ, জ্যোতি গণনা অনুসৰি সকল ব্যক্তিৰ ৰাশিটো মীন ৰাশি হয়। বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ আৰু শনি অমাৱস্যাৰ শুভ সংযোগৰ বাবে মীন ৰাশিৰ স্থানীয় লোকসকলৰ বাবে অতি শুভ আৰু উপকাৰী হ'বলৈ গৈ আছে। এই সময়ছোৱাত শনি মহাৰাজৰ বিশেষ আশীৰ্বাদ থকাৰ বাবে চাকৰি ব্যৱসায়িক ক্ষেত্ৰত প্ৰচুৰ অৰ্থনৈতিক অগ্ৰগতি দেখা পোৱাৰ সম্ভাৱনা আছে। পিতৃ বা পৰিয়ালৰ যিকোনো জ্যেষ্ঠ সদস্যৰ পৰা আৰ্থিক সুবিধা লাভ কৰাৰো সম্ভাৱনা আছে। দীৰ্ঘদিন ধৰি থকা বাকী কামসমূহ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত শনি দেৱতাৰ বিশেষ কৃপাৰ বাবে আপুনি চাকৰি ব্যৱসায়ত বৃহৎভাৱে উন্নতি হ'ব পাৰিব। সূৰ্যগ্ৰহণ আৰু শনিৰ এক মহাসংমিশ্ৰণত মীন ৰাশিৰ স্থানীয় লোকসকলৰ বাবে অতি শুভ আৰু উপকাৰী হ'বলৈ গৈ আছে। এই দিনটোৰ পৰা আপোনাৰ ঘৰখনলৈ ভাল খবৰ অহাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ সন্তানৰ পৰা খুব ভাল খবৰ পোৱাৰো সম্ভাৱনা আছে। আপোনাৰ সমাজত মান সন্মান বৃদ্ধি হ'ব। যদি আপুনি শনি দেৱতাৰ কৃপা দৃষ্টি পোৱা নাই বা শনিৰ দোষত আবদ্ধ, তেন্তে আপুনি এই দিনটোৰ পৰা শনি দেৱতাৰ কৃপা আপোনাৰ ওপৰত থাকিব আৰু আপোনাৰ যি শনিৰ দোষ আছিল, সেই শনিৰ দোষ দূৰ হ'ব। আপুনি ভক্তি মনেৰে আপুনি শনিবাৰৰ দিনা ভগৱান শনি দেৱতাৰ নামত আপুনি কুকুৰকে বা কাউৰীকে বা দুখীয়া মানুহকে আপুনি যিকোনো বস্তু দান কৰিব বা ক'লা কুকুৰ ক'লা কাউৰীক আপুনি যিকোনো বস্তু খাবলৈ দিব আৰু তিল তেলৰ চাকি আপুনি শনি দেৱতাৰ নামত অৱশ্যেই লগাব। তেনে ক্ষেত্ৰত শনিৰ দোষ আপোনাৰ জীৱনৰ পৰা দূৰ হৈ পৰিব আৰু আপুনি মনে বিচৰাৰ ধৰণে সুফল পাবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক এই বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণৰ দিনা আপুনি কি বস্তু কেতিয়াও খোৱাটো উচিত নহয়, কি কাম আপুনি কৰিব ভুলতো নালাগে। বহুতো কাম কৰাৰ পৰা বিৰত থাকিবলৈ শাস্ত্ৰত নিৰ্দেশ দিয়া হৈছে, কিন্তু আমি এই ভিডিঅ'টোত আপোনাক দুটামান কামৰ বিষয়ে জনাম আৰু এটা বস্তুৰ বিষয়ে জনাম, যিটো বস্তু এই দিনটোত খোৱাটো একেবাৰে উচিত নহয়। আহক আমি তাৰ বিষয়ে এইবাৰ সুন্দৰভাৱে জানি লওঁ। দৰ্শক, ভাৰতত যিহেতু সূৰ্যগ্ৰহণৰ প্ৰভাৱ নপৰে, কিন্তু আপুনি সূৰ্যগ্ৰহণৰ সুপ্ৰভাৱ বা শুভ ফল পাবলৈ আপুনি কিছুমান কাম কেতিয়াও কৰিব নালাগে। লগতে এনে বস্তু কেতিয়াও এই সূৰ্যগ্ৰহণৰ দিনা খাব নালাগে। এনে বস্তু খালে ৰোগ ব্যাধি বৃদ্ধি হয় বুলি কোৱা হৈছে। এইবাবে ভাৰতত সূৰ্যগ্ৰহণৰ প্ৰভাৱ পৰকেই বা নপৰকেই আপুনি আপোনাৰ নিজৰ সাৱধানতা আপুনি অৱলম্বন কৰাটো খুবেই জৰুৰী। আপুনি এই বস্তুৰ পৰা বিৰত ৰখাটো খুবেই জৰুৰী। প্ৰিয় দৰ্শক, সূৰ্যগ্ৰহণৰ সময়ত খাদ্য গ্ৰহণ কৰাটো অশুভ বুলি গণ্য কৰা হৈছে শাস্ত্ৰত। এইবাবে আপুনি সূৰ্যগ্ৰহণ চলি থকাৰ সময়খিনিত খাদ্য কেতিয়াও গ্ৰহণ নকৰিব। তেনে কৰাটো অশুভ বুলি গণ্য কৰা হৈছে।
ইয়াৰ উপৰিও সূৰ্যগ্ৰহণ আপুনি কেতিয়াও খালী চকুৰে চোৱাটো উচিত নহয়। কেতিয়াও খালী চকুৰে আপুনি চাব নালাগে। তাৰ প্ৰতি আপুনি সাৱধান হ'ব। আপোনাৰ পৰিয়ালৰ সকলো সদস্যক সাৱধান কৰি ৰাখিব। প্ৰিয় দৰ্শক, এই সময়খিনিত আপুনি কোনো ঠাইলৈ যাব নালাগে। লগতে সূৰ্যগ্ৰহণৰ সময়খিনিত আপুনি চুলি আৰু নখ কেতিয়াও কাটিব নালাগে। এই সময়খিনিত বাহিৰলৈ যাত্ৰা কৰিব আপুনি কেতিয়াও নালাগে। সূৰ্যগ্ৰহণৰ সময়ত আপুনি যিকোনো শুভ কাম কৰাটো উচিত নহয়। এই সময়খিনিত আপুনি অৱশ্যেই এই সময়ত শ্ৰদ্ধা কৰিব লাগে। ভগৱানৰ নাম আপুনি জপ কৰিব লাগে। এই সময়খিনিত আপুনি ভগৱানৰ নাম জপ কৰিব পাৰিলে আপুনি খুব ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। এই সূৰ্যগ্ৰহণৰ দিনটোত আপুনি খাদ্যই হওক বা সুৰাজাতীয় বস্তুৱেই হওক কেতিয়াও সেৱন নকৰিব। তেনে ক্ষেত্ৰৰ পৰা আপুনি সাৱধান হোৱাটো খুবেই জৰুৰী। পৰাপক্ষত আপুনি খাদ্য গ্ৰহণ নকৰাটোৱেই ভাল। যদি আপুনি খাদ্য খাব লগা হয় কিবা কাৰণত, আগদিনাই আপুনি তুলসী পাত ছিঙি ৰাখিব আৰু সেই তুলসী পাত আপুনি আপোনাৰ ঘৰৰ খাদ্য বা পানীত আপুনি দি ৰাখিব। তাৰ পাছত আপুনি সূৰ্যগ্ৰহণ চলি থকাৰ বা সূৰ্যগ্ৰহণ শেষত আপুনি খাব পাৰিব সেই বস্তু। তুলসী গছ যিহেতু পবিত্ৰ হয়, আপুনি পবিত্ৰ তুলসী গছৰ উদ্ভিদৰ পাত যদি দি ৰাখে তেন্তে সেয়া আপুনি অৱশ্যেই খাব পাৰিব। তাৰ প্ৰতি আপুনি লক্ষ্য ৰখাটো খুবেই জৰুৰী। বিশেষকৈ আপুনি এই দিনটোত মাছ, মাংস, সুৰাজাতীয় বস্তু খোৱাৰ পৰা একেবাৰে বিৰত থাকিব। নহ'লে গোটেই বছৰটোৰ বাবে ৰোগ ব্যাধিয়ে আপোনাৰ ঘৰখনক, আপোনাৰ জীৱনটোক আগুৰি ধৰিব পাৰে। তাৰ প্ৰতি আপুনি বিশেষ সাৱধানতা অৱলম্বন কৰিব। আপোনাৰ বন্ধুবৰ্গ, পৰিয়ালৰ সকলো সদস্যকে আপুনি এই দিনটোত সাৱধান কৰি ৰাখিবৰ বাবে একেবাৰে নাপাহৰিব। আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি এই 6 ৰাশিৰ ভিতৰত আপোনাৰ ৰাশিটো আছে তেন্তে আপুনি খুব ভাল ফল পাব, আৰ্থিকভাৱে উন্নতি হ'ব, শনি ভগৱানৰ কৃপা পাব, শনিৰ দুখ দূৰ হ'ব। আপুনি ব্যৱসায় ক্ষেত্ৰত এই দিনটোৰ পৰা আগৰ তুলনাতকৈ খুব আৰ্থিকভাৱে আপুনি উন্নতি দেখিবলৈ পাব। ধন টকা পইচা আপুনি সঞ্চয় কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। ভাগ্য আপোনাৰ পক্ষত যিহেতু থাকিব, লগতে শনি ভগৱানৰ কৃপাও থাকিব। সেয়েহে যিকোনো বাধা বিঘিনি নোহোৱাকৈ আপুনি খুব ভালদৰে উন্নতি হৈ যাবৰ বাবে সক্ষম হ'ব পাৰিব। টকা পইচাৰ সমস্যা দূৰ হৈ পৰিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। গতিকে আপুনি যদি ভিডিঅ'টো চাই ভাল পালে, লগতে এই 6 ৰাশিত যদি আপোনাৰ ৰাশিটো আছে তেন্তে আপুনি নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব আৰু আপোনাৰ বন্ধুবৰ্গৰ লগতো আজিৰ এই ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও জানিব পাৰে এইসমূহ কথা। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।